নমস্কাৰ বন্ধুসকল, ক্ৰিপ্টৰ পৃথিৱীলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ক্ৰিপ্টৰ পৃথিৱী হৈছে মোৰ এটি নতুন অসমীয়া ইউটিউব চেনেল, য'ত ক্ৰিপ্ট'কাৰেঞ্চি সম্পৰ্কে আলোচনা কৰা হয়। ক্ৰিপ্ট'কাৰেঞ্চিনো কি? ক্ৰিপ্টৰ পৰিসৰ কিমান বহল? ক্ৰিপ্ট'কাৰেঞ্চিয়ে কিমান প্ৰভাৱ বিস্তাৰ কৰে? ব্লকচেইন কি? ক্ৰিপ্ট' এক্সচেঞ্জ কি? ক্ৰিপ্ট' ৱালেট কি? ক্ৰিপ্টত কেনেকৈ টকা ইনভেষ্ট কৰি উপাৰ্জন কৰিব পাৰি? আৰু আটাইতকৈ ডাঙৰ কথা হ'ল, ক্ৰিপ্ট' এনেকুৱা এটা মাধ্যম য'ত কোনো ইনভেষ্ট নকৰাকৈ টকা উপাৰ্জন কৰিব পাৰি। হয়, ঠিকেই শুনিছে, টকা ইনভেষ্ট নকৰাকৈ উপাৰ্জন কৰাৰ কৌশল হৈছে ক্ৰিপ্ট'কাৰেঞ্চি। এই আটাইবোৰ বিষয় সামৰি মই এই ইউটিউব চেনেলটো ক্ৰিয়েট কৰিছোঁ। আপোনালোকৰ সঁহাৰি বিচাৰিছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব। আজি এটা বিষয়ক লৈ মই ভিডিঅ' বনাব ওলাইছোঁ, সেইটো হৈছে ক্ৰিপ্ট' মাইনিং। 2009 চনত যেতিয়া বিটকইন ক্ৰিয়েট হৈছিলে, সেই সময়ত যদি আমি মাইনিং ষ্টাৰ্ট কৰিলোহেঁতেন, আজি হয়তো আমি কোটিপতি হ'লোহেঁতেন। কিন্তু এতিয়াও তেনেকুৱা অপৰচুনিটি আহি আছে। আৰু তেনেকুৱা এটা এপ হৈছে পাই নেটৱৰ্ক। পাই নেটৱৰ্কত মাইনিং কৰি আমি পাই কইন অৰ্জন কৰিব পাৰোঁ, আৰ্ণ কৰিব পাৰোঁ। গতিকে আমি আহক, আমি পাই নেটৱৰ্কত ৰেজিষ্ট্ৰেশ্যন কৰি মাইনিং আজিৰ পৰা ষ্টাৰ্ট কৰোঁ আৰু এটা মুনাফা লোৱাৰ চেষ্টা কৰোঁ। পাই নেটৱৰ্ক হৈছে এটা মাইনিং প্লেটফৰ্ম। 2019 পৰা আমি এই প্লেটফৰ্মৰ জৰিয়তে মাইনিং কৰি আছোঁ আৰু পাই কইন আৰ্ণ কৰি আছোঁ, উপাৰ্জন কৰি আছোঁ। আৰু আজিৰ ডেটত পাই কইন আমি বেচা কিনা কৰিব পাৰোঁ ইজনে সিজনৰ লগত। গতিকে ভুল নকৰিব, আজিৰ পৰাই পাই নেটৱৰ্কৰ জৰিয়তে আপুনি মাইনিং ষ্টাৰ্ট কৰক আৰু মোৰ বিশ্বাস আছে আপোনালোকে নিশ্চয়কৈ লাভৱান হ'ব। বলক পাই নেটৱৰ্কত কেনেকৈনো ৰেজিষ্ট্ৰেশ্যন কৰে আৰু মাইনিং কেনেকৈ ষ্টাৰ্ট কৰে এই সম্পৰ্কে জানো। বলক আমি এতিয়া স্ক্ৰীনলৈ যাওঁ। পাই মাইনিং মোবাইলৰ মাধ্যমেৰে কৰা হয়, গতিকে আমি মোবাইলৰ স্ক্ৰীনলৈ আহিছোঁ। স্ক্ৰীনত আহি গুগল প্লে' ষ্ট'ৰলৈ যাব। গুগল প্লে' ষ্ট'ৰত টাইপ কৰিব পাই নেটৱৰ্ক, ছাৰ্চ কৰিব। পাই নেটৱৰ্কৰ এপটো আহি যাব। মোৰ অলৰেডি ইনষ্টল আছে, গতিকে অ'পেন আহিছে। ইনষ্টল কৰাৰ পিছত অ'পেনত ক্লিক কৰিব। অ'পেন কৰাৰ পিছত দুটা অপশ্যন আহিব, কণ্টিনিউ উইথ ফেচবুক, কণ্টিনিউ উইথ ফোন নম্বৰ। গতিকে ছেকেণ্ডটোত অপশ্যনত ক্লিক কৰিব, কণ্টিনিউ উইথ ফোন নম্বৰ। তাৰপাছত অপশ্যন আহিব কাণ্ট্ৰি লিখিব, নিজৰ কাণ্ট্ৰি নেমটো লিখিব ইণ্ডিয়া। ইণ্ডিয়াত ক্লিক কৰিব, নিজৰ মোবাইল নাম্বাৰটো মাৰিব, তাৰপিছত ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত পাছৱৰ্ড ক্ৰিয়েট কৰিবলৈ আহিব। পাছৱৰ্ডটো ক্ৰিয়েট এনেকৈ কৰিব যাতে ষ্ট্ৰং পাছৱৰ্ড এটা হয়। ষ্ট্ৰং পাছৱৰ্ডৰ কাৰণে প্ৰথম আখৰটো ব্লক লেটাৰ ডাঙৰ হাতৰ আখৰ মাৰিব, বাকী সৰু হাতৰ আখৰ। তাৰপাছত নাম্বাৰ মাৰিব যিকোনো তিনিটা। তাৰপাছত @ বা যিকোনো এটা চিম্বল মাৰিব। সেইটো আকৌ ভেৰিফাই ইয়'ৰ পাছৱৰ্ডত টাইপ কৰিব ছেম পাছৱৰ্ড। এইটো নিজৰ পাছৱৰ্ড হয়, গতিকে ভালকৈ লিখি থ'ব ক'ৰবাত। তাৰপাছত পাছৱৰ্ডটো ছাবমিট কৰি দিয়ক। তাৰপাছত নিজৰ নামটো লিখিবলৈ আহিব। নিজৰ নামটো যদি তিনিটা শব্দ হয়, তেতিয়াহ'লে আপুনি এনেকৈ লিখিব শ্ৰী। ধৰি লওক শ্ৰী স্পেচ দিব ৱাহিদুৰ, কাৰণ ইয়াতে দুটা অপশ্যন আছে, কিন্তু আমাক তিনিটা শব্দ লাগে। গতিকে আপুনি শ্ৰী স্পেচ দিব ৱাহিদুৰ লিখিব তাৰপাছত, আৰু লাষ্ট নেমত লাষ্ট নেমটো লিখিব, ৰহমানটো লিখিব। ঠিক তেনেকৈ আপুনি দুটা যদি থাকে, আপুনি শ্ৰীটো কাটি দিলে ৱাহিদুৰ ৰহমান আহি গ'ল। এনেকুৱাকৈ লিখিব। নামটো এনেকুৱাকৈ লিখিব যাতে আপোনাৰ আধাৰ কাৰ্ডৰ লগত নামটোৰ মিল থাকে। যদি আধাৰ কাৰ্ডৰ লগত বা পান কাৰ্ডৰ লগত যদি নামটো মিল নাথাকে, KYCৰ সময়ত প্ৰব্লেম হ'ব আৰু আপোনাৰ KYC কেতিয়াও কমপ্লিট নহয়। তাৰপাছত ইউজাৰ ID আহিছে। ইউজাৰ ID যিকোনো আপোনাৰ নামটো লিখিব পাৰে। ৱাহিদুৰ লিখিলোঁ। স্মল লেটাৰ লিখিব, যিকোনো নাম্বাৰ তিনিটা মাৰিব। আপোনাৰ ইউজাৰ নেম ক্ৰিয়েট হৈ গ'ল। আপোনাৰ এই নটিফিকেশ্যনটো যদি আহে, দিছ ইউজাৰ নেম ইজ অলৰেডি ইন ইউজ, এতিয়া আপুনি কি কৰিব, আপুনি নিজৰ ইউজাৰ নেমটো কাৰোবাৰ লগত মেটচ হৈছে, যাৰ কাৰণে হোৱা নাই, গতিকে ইউজাৰ নেমটো অলপ চেঞ্জ কৰি দিব। যেনে 3 দিছিলোঁ, 4 দিব। এতিয়া লগে লগে আপোনাৰ হৈ যাব। ইনভাইটেশ্যন কোড দিছে, আপোনাক যোনে ইনভাইট কৰিছে তেওঁৰ ইনভাইটেশ্যন কোড। এতিয়া মোৰ ইনভাইটেশ্যন কোডটো যদি আপুনি ইউজ কৰে, টাইপ কৰিব স্মল লেটাৰ সকলো RAJJK786। এই ইনভাইটেশ্যন কোডটো আপুনি ইউজ কৰিব পাৰে। ডেছক্ৰিপশ্যনত মোৰ লিংক আছে। তাৰপাছত ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ পিছত
আপোনাৰ ৰেজিষ্ট্ৰেশ্যন অলমষ্ট কমপ্লিট হৈছে গতিকে এই স্ক্ৰীনখন আহিব লগে লগে গেট ষ্টাৰ্টেডত ষ্টাৰ্ট কৰিব আপুনি মাইনিং কৰিবলৈ হ'লে টেপ টু মাইন বাটনটোত ক্লিক কৰিব লাগিব যিটো কাৰ চিন আছে ইয়াতে মই ক্লিক কৰি দিছোঁ অহাকালি আকৌ এইখিনি টাইমতে আহিব আপুনি তেনেকৈ ক্লিক কৰিব লাগিব তেতিয়া আপোনাৰ মাইনিংটো চলি থাকিব এই নটিফিকেশ্যনবোৰ আজিহে আহিছে কালিৰ পৰা আকৌ এইবিলাক নটিফিকেশ্যন কোনো ধৰণৰ নাহে টেপ টু মাইনত ক্লিক কৰিলে আপোনাৰ মাইনিং হৈ থাকিব এতিয়া আপুনি যদি কাৰোবাক ইনভাইট কৰিব বিচাৰে তলত ইনভাইট বুলি এটা অপশ্যন আছে আপুনি এই অপশ্যনটোত ক্লিক কৰিব তাৰপিছত ইংলিছত ক্লিক কৰিব তাৰপিছত আপুনি যিকোনো ফ্ৰেণ্ডক পঠাই দিব পাৰে আৰু আপোনাৰ ইনভাইটেশ্যন কোডত জইন হ'লে আপোনাৰ মাইনিং স্পীড বাঢ়ি যাব এনেদৰে ৰেজিষ্ট্ৰেশ্যন কৰা হয় ধন্যবাদ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এনেকুৱা নতুন ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব